নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ লৈছোঁ কেইটামান সংকেত, যিকেইটা সংকেতৰ দ্বাৰা আপোনালোকে বুজি উঠিব যে আপোনালোকৰ হাতলৈ অকস্মাতভাৱে যি টকা পইচা, সেই টকা পইচা আগমন ঘটিবলৈ যাব। যদি কেনেবাকৈ আপোনালোকে এইকেইটা ইংগিত পাইছে, তেতিয়াহ'লে গোপনে ৰাখিব আৰু নিজে আপোনালোকে প্ৰমাণ পাব যে আপোনাৰ হাতলৈ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ টকা পইচা আগমন ঘটিছে। যদি আপোনালোকৰ অকস্মাত হাতৰ তলুৱা খজুৱাবলৈ ধৰে, খুব বেছিকৈ যদি খজুৱাবলৈ ধৰে, তেতিয়াহ'লে আপুনি ক'ৰবাৰ পৰা পাবলগীয়া টকা আপোনালোকে হাতলৈ আহিব, নাইতো আপোনালোকে কিবা টকা পইচাৰ লগত জড়িত কিবা সুখবৰ পাব। আৰু যদি আপোনালোকে ক'ৰবালৈ গৈ থাকোঁতে যদি আপোনাৰ পিছে পিছে যদি কুকুৰ দৌৰি দৌৰি গৈছে বা আগত গৈ পেলাই যদি কিবা খাইছে, তেতিয়াও গম পাব যে ই এটা অৰ্থ লাভৰ এটা সংকেত হয়। আৰু যদি আপোনালোকে সপোনত কেনেবাকৈ শুই থাকোঁতে যদি একো চিন্তা চৰ্চা নকৰাকৈ ধেৰ মাছ দেখিছে, মাছ বেচা কিনা কৰা বা মাছ আপুনি হাতেৰে ধৰা দেখিছে, এনেকুৱা দেখিলে কিন্তু আপোনালোকে বুজি উঠিব যে আপোনালোকৰ আকস্মিকভাৱে টকা পইচা আগমনৰ এটা ই সংকেত দিছে। আৰু যদি আপোনালোকে খুব ফল মূল বা শাক পাচলি, খুব ধাননি পথাৰ এনেধৰণে যদি দেখিছে, কেনেবাকৈ খুব ভালদৰে যদি আপুনি চাই আছে বা তাৰ মাজত যদি সোমাই ঘূৰি ফুৰিছে ৰঙীন মনে, বা আপুনি খুব ফূৰ্তিত যদি আছে বা হাঁহি থকা এনেধৰণে যদি দেখিছে ধাননিৰ মাজত বা সেউজীয়া শাক পাচলিৰ মাজত, তেতিয়াহ'লেও ই এটা অৰ্থ লাভৰ বা ভাল খবৰ অহাৰ ই এটা সংকেত হয়। গতিকে এনেকুৱা বহুতো সপোন আছে, যিবোৰ সপোনে আপোনালোকক সুসংবাদ কঢ়িয়াই আনে, লগতে টকা পইচা আৰ্থিকভাৱে যদি কিবা আপোনালোকৰ সমস্যা আছে, সমস্যা দূৰ হোৱাৰ ই এটা সংকেত দিয়ে। যিটো সপোনবোৰে আমাক বহুত আগতীয়াকৈ কিছুমান সংকেত দি দিয়ে। সেই সংকেতত যদি আমি ভালদৰে মানি চলোঁ বা সেই সংকেতৰ দ্বাৰা যদি আমি নিজকে সেই সময়ত যদি স্থাপিত কৰি ৰাখোঁ সেই ফল পাবলৈ, তেতিয়াহ'লে আমি সেই ফল পাবলৈ সক্ষম হ'ম। গতিকে যদি কেনেবাকৈ আপোনালোকে এনেকুৱা দেখিছে, মোক কমেণ্ট কৰি জনাব পাৰে। আপোনালোকে কিবা জানিবলগীয়া থাকিলে মোক কমেণ্ট কৰিব। গতিকে আজিলৈ ইমানেই আছিলে, ধন্যবাদ।